কি ক'ম মানে মই এইখন এম মণ্ডল এল পি স্কুলৰ SMCৰ প্ৰেচিডেণ্ট হওঁ। কিন্তু মই বহুত দিনৰ পৰা মই চাই আছোঁ, এই হেডমাষ্টাৰজনক মই কৈছোঁ যে আপোনাৰ বিশেষ যদি বাইদেউক লৈ অসুবিধা হৈছে আপুনি আপোনাৰ কৰ্তৃপক্ষক জনাব পাৰে। হয়তো যদি আপুনি সহকাৰী শিক্ষক লাগে আপুনি আবেদন জনাব পাৰে। কিন্তু তেখেতে কৈছে যে আমাক শিক্ষক নিদিয়ে, আমাৰ ছাত্ৰ ছাত্ৰী কম, প্লাছ কি এটা অফিচ ৰুমো আমাৰ এইখন স্কুলত নাই। দুটা এটা টিচাৰ এটা মেম যে আছে, ক'ত বহিব এইখিনি জেগা আমাৰ নাই স্কুলখনত। গতিকে এই বাইদেউখনো অলপ অৱহেলাত চলি আছে, মেডামখনো খুব অৱহেলাত চলি আছে। এতিয়া আজি শেষ পৰীক্ষা, কিন্তু কণ্ডিশ্যন হৈছে তেখেতে 11টাত যোৱা বুলি আমাক হেডমাষ্টাৰ জনাইছে। তেখেতে কৈছে যে তেখেতৰ পৰীক্ষা শেষ হৈছে, তেখেতে 11টাত ইয়াৰ পৰা গৈছে। ক্লাছ হ'ল 5টা, এটা মাষ্টাৰে কিমান দূৰলৈকে 5টা ক্লাছ ল'ব পাৰে। তেখেতেও এটা মানুহ, ইমান সৰু সৰু ল'ৰা ছোৱালী আৰু দুই এজন টিচাৰ বা মেম থাকিলে স্কুলখন ভালকৈ চলিল হয়। কিন্তু স্কুলখন টিচাৰ মেমৰ কাৰণে অধপতনত গৈ আছে। আৰু যিহেতু হেডমাষ্টাৰ যিখন সহকাৰী মেম আছে, তেখেতে সময়মতে স্কুলত নাহে, সময় মেইনটেইন নকৰে, যি ইচ্ছা তাকে কৰি আছে। এইখিনি ক'বলগীয়া মোৰ, যাতে মেমজনৰ নাম কি? মেমজনৰ নাম মহিৰুন্নেছা। আপুনি স্কুলত কি হয়? মই এইখন স্কুলৰ SMCৰ প্ৰেচিডেণ্ট হয়। দেখা পাইছে এখেতে সময় সাপেক্ষে স্কুলত নাহে, প্লাছ ধৰকচোন আপোনাৰ সময়ৰ আগতে এখেতে গুচি যায় আৰু এখেতে মানুহবোৰৰ বিকগ্ৰস্ত বুলি আপুনি এটা অভিযোগ পাইছে, কি ক'ব লাগিব? বিকগ্ৰস্ত বুলি মই শুনিছিলোঁ, কিন্তু মইতো আৰু ডক্তৰ নহয়, মই যে চাৰ্টিফিকেট দিব পাৰিম তেখেতক। কিন্তু মই যিখিনি দেখা পাইছোঁ, হেডমাষ্টাৰে মোক কৈছিল কেইদিনমান যে তেখেতে সময়মতে স্কুলত নাহে, সময়মতে স্কুলত পাঠদান নকৰে। কিন্তু এতিয়া আৰু তেখেতক মই কৈছোঁ, এইটো মই CRC ছাৰকো জনাইছোঁ, হেডমাষ্টাৰকো কৈছোঁ, আপুনি কৰ্তৃপক্ষৰ লগত আলোচনা কৰক, কেনেকৈ আপুনি সহায় পায়, ইয়াৰ পৰা পৰিত্ৰাণ পায়, এটা ৰাস্তা আপুনি এটা বিচাৰি ওলাওক। কাৰণ প্ৰেচিডেণ্ট হ'লে বুলি মই যি ইচ্ছা তাকে কৰিব নোৱাৰোঁ। কাৰণ এইখন স্কুলৰ তেখেতে ভূমিদাতা, তেখেতে চব কিছু। ইয়াতে ক'বলগীয়া খালি প্ৰেচিডেণ্ট জাষ্ট বনাইহে ৰাখিছে। আপুনি প্ৰেচিডেণ্ট হিচাপে কিবা বিচাৰেনে? মই এইখন স্কুলৰ একচুৱেলি সঁচা কথা ক'ব গ'লে এইখন বিদ্যালয়ৰ মই উন্নতি বিচাৰোঁ, পাঠদান ভালকৈ হওক, ল'ৰা ছোৱালী ভালকৈ শিকক, আৰু এনেকুৱা বিকাৰগ্ৰস্ত টিচাৰ বা মেম যাতে এইখন স্কুলত নাথাকে, এইখিনি মোৰ ক'বলগীয়া। মই CRC ছাৰক কৈছোঁ, আৰু মই আশা কৰিছোঁ যে আজি হয়তো এই মিডিয়াৰ জৰিয়তে হয়তো কৰ্তৃপক্ষৰ নাক কাণ লৰিব। ইমান দিন হেডমাষ্টাৰ বহুত দিনে কৈছিল, কিন্তু কথাটো অৱহেলাত আছিল, কথাটো গাত লগা নাছিল। এইখিনি মোৰ ক'বলগীয়া। এম মণ্ডল প্ৰাথমিক বিদ্যালয়। আপনি স্কুলৰ কি হয়? প্ৰধান শিক্ষক। প্ৰধান শিক্ষক। নাম? নাম আইব আলী আহমেদ। আৰু যোনজন শিক্ষয়িত্ৰী গৈছে এখেতৰ নাম? মেহৰুন্নেছা। দেখা গৈছে আজি আপোনালোকৰ স্কুলত পৰীক্ষা চলি আছে, তাৰ মাজতে কোনজন আপোনালোকৰ শিক্ষয়িত্ৰী এজন সময়ৰ আগতে ওলাই গৈছে, কি ক'ব লাগিব? মোৰ পৰীক্ষা আছিল আগবেলা 2টা, 11টালৈকে, আৰু ময়ো আৰু পিছবেলা 11:30 পৰা 1টালৈকে ল'ম আৰু কি, দুটা পৰীক্ষা 2 ক্লাছৰ। এই শেষ কৰিম, হৈ যাম। কিন্তু বাইদেউ 9টাৰ পৰা 11টালৈ এটা পৰীক্ষা লৈ 11টাতে গুচি গৈছে। মই কৈছোঁ যে থাকা 12টালৈকে, শনিবাৰ আজি, তাৰপিছত যাওঁ। মোক নকৈ গুচি গৈছে, টাইম দেখা নাই। আপোনালোকৰ সময় কিমানলৈকে থাকিব লাগে? শনিবাৰ 12টালৈ, কেইটাৰ পৰা কেইটালৈকে? 1:30টাৰ পৰা 12টালৈ। আৰু বেলেগ সোমবাৰৰ দিনা 2:05-15লৈকে থাকিব লাগে। আপোনালোকৰ স্কুলত শিক্ষক শিক্ষয়িত্ৰী কেইজন? 2জন। ছাত্ৰ ছাত্ৰী কেইজন? 55 জন। আজি আপোনালোকৰ লাষ্ট এক্সাম ন? লাষ্ট। কিন্তু তাৰে মাজত কওকচোন, আপোনালোকৰ শিক্ষয়িত্ৰীৰ নামত এটা অভিযোগ আহিছে যে আপোনালোকৰ শিক্ষয়িত্ৰী মানসিক গৈছে, কি ক'ব লাগিব? সেইটোতো মই ক'ব নোৱাৰিম, যাৰ যাৰ মানসিক এতিয়া ভাল দেখি আছোঁ মই, আহে ক্লাছ কৰে ভালে। এতিয়া ঘৰৰ বেমাৰৰ কথা, নিজৰ বেমাৰৰ কথা মই ক'ব নোৱাৰোঁ নেকি? সেইটোৱে। আপোনালোকৰ কৰ্তৃপক্ষক অৱগত কৰাইছে নাই যে আপোনালোকৰ শিক্ষয়িত্ৰী এনেকুৱা অৱস্থাত গুচি যায় বুলি? মই জনাইছোঁ, প্ৰেচিডেণ্টক জনাইছোঁ। শিক্ষয়িত্ৰীজনৰ নাম কি? মেহৰুন্নেছা। তেখেতে আপোনালোকৰ ৰিটাৰ্ণ কমপ্লেইন দিছিল যে কিবা গা প্ৰব্লেম বুলি? নাই দিয়া। ৰিটাৰ্ণ দিয়া নাই? নাই। সময়মতলিভাৱে গুচি গৈছে? আগতে এনেকুৱা গৈছিল বুলি আমি
গম পাইছো কি ক'ব তেনেকুৱা গম পাইছে জানে তেতিয়া মই আৰু কি ক'ম আপুনি কি ক'ব তেনেকুৱা জানে মই আৰু কি ক'ম সেইমতে ময়ো এতিয়া আছো সঁচা আৰু মিছা কথা? সঁচাই আপোনালোকৰ দুয়ো ভাই ভনী হয়নে হয় একে স্কুলত শিক্ষা কৰি আছে হয়। এইটো- 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 হয় হয় হয়